মাছ মাংস এলাও কিয় কৰিছে নামঘৰত এইটো কৰিছো এইটো আপুনি মাছ মাংস এলাও কিয় কৰিছে য'ত আমি খিচিৰি বনাই খাওঁ কি ডেট এইটো ভিডিঅ' ভাইৰেল আপুনি দৰ্জা খোলকচোন হা আপোনাক পইচা লাগে হা দৰকাৰ নাই আপুনি কি হা মাছ মাংস এলাও কৰিব লাগে নেকি নাপায় নহয় আপুনি মাছ মাংস কেনেকে সত্ৰাধিকাৰ হয় কাৰণে আপুনি মাছ মাংস কেনেকে এলাও কৰিব পাৰে ইয়াত বিয়া এখন হয় তুমি সুধিবলৈ কোন হয় মোৰ ঘৰৰ চোতালত মই কাইলৈ ল'ৰা বিয়া পাতিম তুমি কোন হয় সুধিবলৈ সেইটো কথা নহয় থান এইখন তুমি মই কৈছো যে তোমাক মই কি কৈছো মোৰ নিজৰ সত্ৰ মোৰ নিজৰ ঘৰ মোৰ ঘৰৰ নহয় আপোনাৰ বেয়া নাপাবা কি বনাইছে খানা কি আছে এই मटन है और आप लोग बना रहे বিয়াখন আয়োজিত কৰা হ'ল বিয়াখনত আমাৰ বুঢ়াডঙীয়া কলীয়া থানত যিহেতুকে তাত বিয়াখন আয়োজিত কৰা হ'ল সেই বিয়াখনত আমি শুনিবলৈ পালোঁ যে তাত ছাগলী মাংস তাত ছাগলী কাটি তাতে চাফা কৰি আমি য'ত আমাৰ বুঢ়াডঙীয়া কলীয়া ঠাকুৰ বাৰপ্ৰাণটো য'ত আমি দৌল ডাঙৰ হিচাপে আমি মানো য'ত আমি শৰাই ভাগ দিওঁ তাতেই ছাগলী কাটি তাতে চাফা কৰি তাত পিচ কৰি পেলাই হেৰি কৰা হৈছে তাৰ পাছত আমি য'ত ভোগ মানে বনাওঁ সেই ভোগ ঘৰত আমি য'ত নেকি আমি পিঁয়াজ আদা ৰচুন আমি একো ব্যৱহাৰ নকৰোঁ যিহেতুকে আমি য'ত আমি ভোগ বনাই খাওঁ সেই ভোগ ঘৰতেই তেখেতসকলে মাছে মংসই তাত ৰান্ধি বাঢ়ি তাত খোৱা গম পালোঁ তাৰপিছত আমি লগালগ আমি গোটেইকেইজনে গৈ পেলাই তাত দেখিলোঁ হয় কথাটো হয় আমি চালি জাৰি চালোঁ তাৰপিছত আমি গোঁসাইৰ ওচৰত গ'লোঁ বোলে দাদা যে এনেকুৱা শুনিছোঁ আপুনি কি কৰ্ম কৰিছে তেতিয়া তেখেতে এইটোৱে ক'লে যে এতিয়া আপোনালোকে একো হেৰি নকৰিব আমি পাছত হেৰি কৰিম আলোচনা কৰিম মই কৈছোঁ কি ভিত্তিত আপুনি পাছত আলোচনা কৰিব এইটোতো সম্ভৱ নহয় গতিকে আপুনি কিহৰ কাৰণে এইখিনি কৰিবলৈ তাৰমানে কাৰ পৰামৰ্শত আপুনি এইটোতে ডিচিশ্যন ল'লে যে ইয়াত আমাৰ যিহেতুকে কলীয়া গোঁসাই থানত যে এনেকুৱা এটা মাছ মাংস চলাবলৈ ক'ত অধিকাৰ পালে তেতিয়া কওঁতে তেখেতে কয় যে আমাক যে কি কয় মোৰ মাটি মোৰ প্ৰাইভেট মোৰ সম্পত্তি মই যিয়ে নকৰোঁ কাকো সুধিবলগীয়া নাই মোৰ চোতাল গতিকে তেখেতে যেতিয়া তেনেকৈ ক'লে আমি গোটেইখিনি মানে সংৰাগ কৰিলোঁ তাৰপিছত তথাপিও ক'লোঁ যে আপুনি পাৰ্মিশ্যন কোনে দিলে আপুনি অধিকাৰ ক'ত পালে তাৰপিছত যিহেতুকে বিবাহ এখন তাত ইমান ধুনীয়া হেৰি হৈ আছে সেইকাৰণে আমি তাত একো উত্তপ্ত পৰিস্থিতি আমি একো হ'বলৈ নিদিলোঁ তাৰপিছত আমি এইটোৱে ভাবোঁ যে আমি ওচৰৰ গাঁও আমি সকলোৱে যেনেকৈ পূজা প্ৰাৰ্থনা তাত কৰোঁ ৰাতিপুৱা উঠিয়ে সেই বুঢ়াডঙীয়া কলীয়া ঠাকুৰ বাৰপ্ৰাণটো আমাক যাতে ৰক্ষা কৰক আমাৰ পৰিয়ালটো যাতে ভালেদৰে থাকক কুশল মংগলে থাকক এই বুলি য'ত আমি 7 বাৰ ৰাতিপুৱা উঠিয়ে সেৱা কৰোঁ সেই তেনেকুৱা এটা পবিত্ৰ স্থানত যাতে কিয় এনেকৈ এইটো কৰ্ম কৰিবলৈ পাৰিলে আমাক উচিত আমাক ন্যায়টো লাগে আৰু তেখেতে কাৰ পৰামৰ্শত এইখিনি হেৰি কৰিবলৈ পালে আৰু আমি ইতিমধ্যে আমাৰ যোনটো আমাৰ মাজুলী সত্ৰধাৰী তেখেতসকলক আমি অৱগত কৰিছোঁ নিজকে সত্ৰাধিকাৰ বুলি পৰিচয় দিয়া সেই গৰাকীয়ে আজি যিটো নকৰিবলগীয়া কাম কৰিলে য'ত সত্ৰত আমি আদা নহৰুৱে ব্যৱহাৰ নকৰোঁ তাত ভোগ হিচাপে আমি যি খিচিৰি বা আমি প্ৰসাদ গ্ৰহণ কৰোঁ তাত আজি তাৰ ভোগ দিয়া ঘৰত মাছ মাংস ৰান্ধিছে য'ত দৌল উৎসৱৰ আৰম্ভণি কৰে য'ত শৰাই দিয়ে সেই জেগাত তাত ছাগলী কাটিছে এনে এটা পৰিস্থিতিত সেই সত্ৰৰ পৰিসৰৰ মাজতে এনে অনৈতিক কাম হোৱাৰ বাবে আমি তেওঁক সত্ৰাধিকাৰ বুলিতো নকওঁৱেই কিন্তু তেওঁৰ সেই মানৱীয়তা খাতিৰত আজি সনাতন বা আমি আজি শংকৰদেৱৰ শিষ্য হিচাপে তেওঁক গৰিহণা দিছোঁ আৰু তেওঁ গৰিহণা এই ৰাইজৰ যি গৰিহণা পাত্ৰ তেওঁ তাৰ প্ৰত্যুত্তৰ দিয়াৰ সলনি তেওঁ মোৰ চোতাল মোৰ ঘৰ মোৰ অধীন বুলি তেওঁ যিটো দাম্ভিক বাক্য কৈছে তাত আমাৰ বাৰ্লিপৰীয়া ৰাইজ আজি উত্তপ্ত পৰিস্থিতিত আছে তেওঁক এজন সত্ৰাধিকাৰ হিচাপে তেওঁক আজি কোনো ধৰণৰ মাৰধৰ কৰা নাই কিন্তু মনেৰে তেওঁক ধিক্কাৰ দিছে আৰু আগন্তুক দিনত আমি ৰাইজ একত্ৰিত হৈ আমি এই 2 এদিনতে তেওঁৰ ইয়াৰ বিচাৰ আমি কৰিম বুলি আমি আগবাঢ়িছোঁ